এটা ঐতিহাসিক খণ্ড ভকত চাপৰি আগৰ আহতগুৰি কৌটিপাৰ পৰা উঠি অহা লোক তেখেতসকলে সদায় খেতিৰ ওপৰত নিৰ্ভৰশীল আৰু তাৰ পৰা আহি ইয়াত খেতিকেই মূল জীৱিকা স্বৰূপে গ্ৰহণ কৰি তেখেতসকলে নিজৰ পৰিয়াল পোহপাল দিছে সমাজত অৰিহণা যোগাইছে তাৰ লগতে কৃষ্টি সংস্কৃতি ৰক্ষা কৰিছে আমাৰ মাজুলী ৰাইজৰ এটা পৰম্পৰা বাৰ্ষিক এখন ভাওনা পতা ভাগৱত অনুষ্ঠান পতা দিনত নাম পতা তেখেতসকলে গৰাখহনীয়াৰ কাষত আছে যদিও তেখেতসকলে এই কৃষ্টি সংস্কৃতিৰ কথা পাহৰি যোৱা নাই অনবৰতে সেইখিনি পালন কৰিছে আৰু তাৰ লগতে ডাঙৰ কথা তেখেতসকল য'ত আছিল সেই নামহে ইয়াত আহি পেলাই প্ৰতিষ্ঠা কৰি পৰিচয় দিছে তেওঁলোকে নতুন নাম দিয়া নাই সামগ্ৰিকভাৱে আমি যদিও ভকত চাপৰি বুলি কৈছোঁ কিন্তু সেই ফাকুৱা গাঁও সেই ভীমপৰা গাঁও সেই পদুমণি গাঁও এই গাঁওবিলাক লৈহে ভকত চাপৰি গতিকে সেয়ে এই অঞ্চলটোৰ যিটো তীব্ৰ খহনীয়া লাগিছে এই কোনোবাই হয়তো ক'ব পাৰে যে মাজুলী মূল খণ্ডত লগা নাই কিন্তু এইটো মূল খণ্ড নহয় নেকি কাৰণ ইয়াৰ যদি এটা অংশ গুচি যায় তেতিয়াহ'লে এইপিনে পানীডৰা সোমালে প্ৰায় 20-25খন সত্ৰও যাব আৰু 35-36খন গাঁও যাব গতিকে সেইটোৱেদি আমাৰ মাজুলী গোটেই ডাঙৰ ক্ষতি কৰিব আৰু এতিয়া ডাঙৰ কথা হৈছে আমাৰ আউনীআটী সত্ৰৰ চতুৰ্দশ সত্ৰাধিকাৰ হেমচন্দ্ৰদেৱ গোহাঁইশ্বৰৰ দিনতেই ইয়াত এটা শিৱ মন্দিৰ প্ৰতিষ্ঠা কৰিছিলে ৰাইজে তথা ভকত বৈষ্ণৱসকলে যাক ভোলা মন্দিৰ বুলি কোৱা হৈছিলে গতিকে সেই মন্দিৰটো ইতিমধ্যে যা গ'ল আৰু অকণমান আছে মাত্ৰ সেইকাৰণে কাইলৈ পৰহিৰ ভিতৰত যাব গতিকে আমি সেইকাৰণে চৰকাৰৰ ওপৰত দোষাৰোপ কৰা নাই কাৰণ চৰকাৰে যথেষ্ট পইচা দিছে আৰু তেখেতসকলে এই কামবিলাক কেনেকৈ হয় সেইটো চিন্তাতে আছে কিন্তু ক'ৰবাত বিভাগীয় কৰ্তৃপক্ষৰ ক'ৰবাত হেলেম হৈছে হয়তো তেখেতসকলেও ক'ব পাৰে আমি পইচা চেংচন পোৱা নাই কিন্তু আমাৰ এইটোহে আহ্বান সেই বিভাগবিলাকলৈ যেনে জলসম্পদ বিভাগ ব্ৰহ্মপুত্ৰ বিভাগ যে যদি কিবা পইচা পাইছে আপোনালোকৰ সেই পইচাখিনি ইয়াত অন্ততঃ সদব্যৱহাৰ কৰিব লাগে যাৰ যোগেদি ৰাইজ অন্ততঃ আশ্বস্ত হ'ব সেয়া আজি আমি এই মুহূৰ্তত সাংবাদিক বন্ধুসকলৰ সন্মুখতে আমাৰ অতি কৰ্মদক্ষ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱলৈ আমি বিনীতভাৱে আহ্বান জনাইছোঁ যে আপুনি যিকোনো ত্যাগৰ বিনিময়ত যিকোনো কৰ্মব্যস্ততাৰ বিনিময়ত আমাৰ এই ভকত চাপৰি গৰাখহনীয়াটো আপুনি অতি সোনকালে ইয়াৰ প্ৰতিৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু আজি আমাৰ ৰাইজ সকলো একমতত উপনীত হৈছে আপুনি বিভাগীয় কৰ্তৃপক্ষক ক'ব আৰু বিভাগীয় কৰ্তৃপক্ষই যদি কিবা কাৰণত কামটো হেমাহি কৰে ৰাইজ ৰৈ থাকিব নোৱাৰে কাৰণ চপৰে যেতিয়া খহাই গৈ আছে গোটেই ভকত চাপৰি বুকুলৈ নৈখন সোমাই যাব সেয়ে আজি আমাৰ সকলোৱে এটা সিদ্ধান্তত উপনীত হৈছে যে আমি আৰু কেইটামান দিন বাট চাম যদি কিবা কাৰণত কোনো বিভাগে এই আমাক আশ্বস্ত হোৱাকৈ গৰাখহনীয়া কাম নকৰে তেতিয়াহ'লে আমি ৰাইজে সত্ৰই সকলোৱে মিলি এই গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে যেনেকৈ পাৰোঁ আমি তেনেকৈ ব্যৱস্থা গ্ৰহণ কৰিম যে আমি আমাৰ মানে ক্ষুদ্ৰ জ্ঞানেৰে দেখাত যে আমাৰ টেকেলি ফুটা মাতমৰা অঞ্চল যিটো মানে মেগাবেগত আজি সুৰক্ষিত হ'ল সেই ছিষ্টেমটো নকৰি 2004 চনৰ পৰা ইয়াত ব্ৰহ্মপুত্ৰ বোৰ্ড নামৰ এখন বোৰ্ডে বিভিন্ন ধৰণে চৰকাৰৰ পৰা ৰাজকোষৰ পৰা পইচা চেংচন লৈছে লৈ পইচাখিনি কিহত ব্যৱহাৰ কৰিছে তেওঁলোকেহে জানে আমি নাজানো ইয়াত আমাক পাকুপাইনৰ খুঁটা 2-4টা পেলাই দেখুৱাই পেলাই হাত সাৰিছে এইবাৰো 50 কৰোৰ টকা চেংচন হ'ল বুলি পেলাই আমাৰ বিধায়ক মহোদয়ে ইয়াত কৈছিলে সুৰক্ষাৰ কাৰণে 50 কৰোৰ টকাৰ আমি একো কামেই নেদেখিলোঁ 2-4টা পকা খুঁটা মানে পাকুপাইন দি পেলাই হয়তো পইচাখিনি তেওঁলোকৰ ভিতৰতে আত্মসাত হৈছে বুলি আমাৰ সন্দেহ হৈছে সেয়েহে আমি মানে আমাৰ মাননীয় মুখ্যমন্ত্ৰী দেৱলৈ আমি ৰাইজ গাঁৱলীয়া সহজ সৰল ৰাইজ হিচাপে তেখেতলৈ আমি অনুৰোধ জনাইছোঁ এই বস্তুটো তেখেতে দৃষ্টিগোচৰ কৰি এই পইচাটো সঠিক ব্যৱহাৰ হোৱাকৈ আমাৰ ইয়াত হয়তো 1-1.5 কিলোমিটাৰ মেগাবেগৰ পৰীক্ষামূলক কাম এটা কৰি পেলাই আমাক সন্তুষ্টি দিব বুলি আমি আশা ৰাখি হয়তো মই 10,000 টকা আজি প্ৰভু ঈশ্বৰৰ পুঁজিলৈ আগবঢ়াইছিলোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা